নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ উত্তেজনাত ভাৰতৰ শ্বেয়াৰ বজাৰত পতন বজাৰ মুকলিৰ পাছতে হুৰাহুৰে খহিল সেনসেক্স নিফটি বুধবাৰে প্ৰায় 1600 পইণ্টলৈ নামিল সেনসেক্স নিফটি নামিল প্ৰায় 500 পইণ্ট পৰ্যন্ত অটো এফএমসিজি আৰু বিত্তীয় খণ্ডত ব্যাপক প্ৰভাৱ ট্ৰাম্পৰ যুদ্ধবিৰতি ভংগৰ পিছতে শ্বেয়াৰ বজাৰত পতন আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম 4.25% বৃদ্ধি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ উত্তেজনাত ভাৰতৰ শ্বেয়াৰ বজাৰত পতনৰ খবৰ বজাৰ মুকলিৰ পাছতে হুৰাহুৰে খহিল সেনসেক্স নিফটি বুধবাৰে প্ৰায় 1600 পইণ্টলৈ নামিল সেনসেক্স নিফটি নামিল প্ৰায় 500 পইণ্ট পৰ্যন্ত অটো এফএমসিজি আৰু বিত্তীয় খণ্ডত ব্যাপক প্ৰভাৱ পৰিছে ট্ৰাম্পৰ যুদ্ধবিৰতি ভংগৰ পিছতেই শ্বেয়াৰ বজাৰত এয়া পতন ঘটিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ খাৰুৱা তেলৰ দাম 4.25% বৃদ্ধি পাইছে বৰপেটাত বাংলাভাষী সংগঠনৰ নেতাৰ চূড়ান্ত অসম বিদ্বেষী মন্তব্য আমি বাংলাভাষী মুছলমানে অসমীয়া ভাষা কিয় লিখিম আমি অসমীয়া নহয় আমি বাঙালী মুছলমান অসমীয়া বুলি কোনো জনগোষ্ঠী নাই অসমীয়া বুলি কোনো জাতি নাই কামৰূপ মানে বাংলাদেশ বংগৰ মাটিত অসমখন হৈছে 1912 চনত 1925 চনৰ আগত অসমীয়া বুলি ভাষা নাছিল অসমীয়া ভাষা এটা তৈয়াৰ কৰা ভাষা অহা 100 বছৰত অসমীয়া ভাষা নাইকিয়া হৈ যাব পাৰে অসমীয়া ভাষাই নাই বাঙালীক অসমীয়া বনাব খোজে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভেলু নাই তেওঁ বুদ্ধিজীৱী নহয় পুনৰ অসমীয়া সংখ্যালঘু কৰাৰ হুংকাৰ দিছে বাংলাভাষী সংগঠনৰ নেতাই এবাৰ বৰপেটাৰ দেৱান এছাহাক আলীৰ এনেধৰণৰ চৰম অসম তথা অসমীয়া বিদ্বেষী মন্তব্য প্ৰকাশ পাইছে অসমতে থাকি অসমীয়াক হুংকাৰ বাংলা ভাষাৰ স্বয়ম্ভূ ত্ৰাণকৰ্তা তথাকথিত এইটো এছাহাক আলীৰ প্ৰাগজ্যোতিষপুৰীয়া দ্ৰাবিড়িয়ান পৰিষদৰ সভাপতি হিচাপে নিজকে পৰিচয় দিয়ে এই এছাহাক আলীয়ে মিয়া নহয় বাঙালী মুছলমান গতিকে আমি ঘৰত বাংলা ভাষাই কওঁ গতিকে আমাকে লিখিবলৈ কৈছে আমি বাংলা ভাষাই লিখিম অসুবিধা নহয় বাঙালী আমি অসমীয়া ভাষী নহয় অসমীয়া জাতিও নহয় আমি বাঙালী জাতি বাঙালী মুছলমান সম্প্ৰদায় আমাৰ নেশ্যন ইণ্ডিয়ান এটোই আমাৰ অসমীয়া ভাষী কোনো জনগোষ্ঠী নাই অসমীয়া এই জনগোষ্ঠী এই অসমীয়া জনগোষ্ঠী নাই আৰু অসমীয়া মানুহ নামে কোনো জাতো নাই যিটো অঞ্চলত আমি আছো নেপাল ভূটান কামৰূপ তাৰপিছত কামৰূপ মানে বাংলাদেশ আসাম মেঘালয় ত্ৰিপুৰা আৰু বাংলাদেশ ৱেষ্ট বেংগল গৌড় এই অঞ্চলটো আমাৰ বংগ আমি ইণ্ডিয়ান পিপুলো নহয় আমি অন্য আৰবিয়ান পিপুলো নহয় আমাৰ ভূমি আমাৰ দেশ আমাৰ দেশত যিমান মানুহ আহিছে অসমীয়া যিবিলাকে কয় আমাৰ দেশত আহিছে তেওঁলোকৰ ভাষা আমি ক'ব লাগে তেওঁলোকৰ জাতি বচাব লাগে এইটোতো অসাংবিধানিক কথা এইটো নোৱাৰি নহয় এইটো আমাৰ মাৰ ভাষা বাংলা আমি বাংলা লিখি এই মিয়া শব্দটা আমরা যে বাঙালি আর আমরা যে আসামিজকে সাপোর্ট করার পর থেকে আমাদের এই উপহার এবার প্রশ্ন হলো যদি আমরা বাঙালি হয়ে যদি আমরা আসামিজ হয়ে যদি আমাদের সেই প্রাপ্যটা না পাই আমরা কিভাবে এনআরসিতে আমরা বাংলা লিখব 10 লাখের মতো মানুষ বড়োল্যান্ডে তারা যদি বড় হয়ে যায় তারা কার্বিরা যদি কার্বি হয়ে যায় টিওরা যদি টিও হয়ে যায় আহুমরা যদি টাই আহুম হয়ে যায় তে আমরা কি অপরাধটা করলাম বাঙালিরা আমরা তোমাদের আসামিজ বলতে হবে আর আমি আসামিজ হতে হবে কিন্তু আপনারা একটা কথা দেখবেন ব্রহ্মপুত্রের বাঙালি হিন্দু সমাজে তারা গ্রহণ করে নাই এখন পর্যন্ত করে নাই একটা কথা আছে যখন বলবো এনআরসিতে আপনি বলবেন আমার মাতৃভাষাটা কি যখনই আপনি বলবেন আসামিজ এটা মিথ্যা কথা হলো না ভাই আর আমি আগের থেকেই বলছি কোনোদিন আমি আসামিজ না আর আমি যদি আপনার গলার সাপ বেঁধে মরি তাহলে আমি আসামিজ দিতে পারবো না কেউ আমাকে অ্যাকসেপ্ট করবে না আমি বাংলা লিখবো তো সত্য কথাটা যেটা তাই লিখবো মাতৃভাষা বাংলা যে আমার ভাষা মাতৃভাষা বাংলা আমি আমার ঘরেও বাংলা বলবো এনআরসিতেও বাংলা বলবো আমাদের স্ক্রিপ্ট নিয়ে আসামিজ ভাষা আপনারা তো জানেন বাংলার স্ক্রিপ্ট নিয়ে আসামিজ ভাষা আনফালে অসমীয়া মানুহ থকালৈ অসমীয়া ভাষা থাকিবই অসমীয়া ভাষা কোনো ব্যক্তিৰ কথাত নিশেষ নহয় এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অতুল বৰাই অসমীয়া ভাষা অসমীয়া মানুহ ইয়াত থকালৈকে অসমীয়া ভাষাত থাকিব অসমীয়া আমাৰ মাতৃভাষা আৰু যিসকল মানুহ অসমত বসবাস কৰি অসমীয়া ভাষা পানী মাটিৰ লগত মিছি লৈ গৈছে সেইসকল অসমত অসমীয়া হৈ থাকিব আৰু যিসকলে অসমত অসমীয়া হ'ব নোখোজে সেইসকলৰ বিৰুদ্ধে আমি সদায় কঠোৰ হ'ম
তেওঁলোকেতো অসমীয়া জাতিকে শেষ কৰিব ওলাইছে, অকল ভাষাকে নহয়, অসমৰ কৃষ্টি সংস্কৃতি সভ্যতা অসমীয়াৰ স্বাভিমানী অসমীয়াৰ খিলঞ্জীয়াক গোটেই মহিমূৰ কৰা তেওঁলোকে এটা এজেণ্ডা। কিন্তু এই এজেণ্ডা ফলপ্ৰসূ হ'ব নোৱাৰে, ছাকচেছ হ'ব নোৱাৰে যেতিয়ালৈকে বিজেপি নেতৃত্বাধীন চৰকাৰখন NDA নেতৃত্বাধীন চৰকাৰ দিল্লীত থাকিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ অসমত থাকিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী থাকিব, তেওঁলোকে 100 কিলোমিটাৰ 1000 কিলোমিটাৰ দূৰত থাকিব লাগিব এইবিলাক এজেণ্ডাৰ পৰা। অসমীয়া ভাষাৰ এটা ইতিহাস আছে, তেওঁ ইতিহাস নাজানে, তেওঁ আমাৰ ওচৰলৈ আহক বুজাই দিম, ভৱিষ্যতে যাতে এনেকুৱা কথা নকয়। অসমীয়া বিদ্বেষী মন্তব্য কৰা বৰপেটাৰ অখ্যাত সংগঠনৰ নেতাক সকিয়নি বিধায়ক পৰমানন্দ ৰাজবংশীৰ। তেখেতে অসমীয়া ভাষাৰ ইতিহাস নাজানে আৰু নজনাৰ কাৰণে তেওঁ এইটোও নাজানে যে তেওঁ আচলতে নিজৰ ইতিহাসটো কি, সেইকাৰণে আবুল তাবুল বকিছে। তেখেত আহক, আমাৰ সন্মুখলৈ আহক, আমি বুজাই দিম যে অসমত থাকিলে এই ধৰণৰ কথা যাতে নকয়, ভৱিষ্যতে যাতে নকয়। কাৰণ ভাষাৰ এটা সুনিশ্চিত বতিসূতি আছে, সুনিশ্চিত এটা ইতিহাস আছে। সেই ইতিহাসক বিকৃত কৰা মানে তেওঁ নিজৰে বিকৃত মনৰ পৰিচয়টোৱে মই ভাবোঁ যে তেওঁ দি আছে আমাৰ। অসমীয়া ভাষা নাইকিয়া হৈ যাব বুলি যিটো কোৱা কথা, এই কথাটোৰ কিবা সত্যতা আছে জানো? আপুনি যদি সন্মুখৰ পৃথিৱীখন নাইকিয়া হৈ যাব বুলি কয় তো কল্পনাহে কৰিব পাৰিব, বাস্তৱতাটো একো নাই। গতিকে মই বা থাকোঁ বা নাথাকোঁ, সেই বৰপেটাৰ যুৱকজন থাকে বা নাথাকে এই পৃথিৱীত, কিন্তু অসমীয়া ভাষা সেই দিনটোলৈ থাকিব যেতিয়ালৈকে আকাশত চন্দ্ৰ সূৰ্য থাকিব। গতিকে এইটোক লৈ কোনেও শংকা সন্দেহত থাকিব নালাগে। খালি মই এটা কথাই কওঁ, যিসকল মানুহে অসমীয়া ভাষাৰ বাবে মানে ওকালতি কৰে তেখেতলোকক মই আহ্বান জনাওঁ যে তেখেতলোকে নিজৰ ঘৰখনত নিজৰ ল'ৰা ছোৱালীক সকলোকে অসমীয়া ভাষাত পঢ়াবলৈ আৰম্ভ কৰক, অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ আৰম্ভ কৰক, শিকাওক, বুজাওক, নিজেও কওক আৰু অসমীয়া ভাষা তেনেকৈ জীয়াই থাকিব। গতিকে কোনোবাই কৰা শংকা সন্দেহত অসমীয়া ভাষা জীয়াই থকা নাই। অসমীয়া ভাষা অসমীয়া জাতিৰ বাবে জীয়াই আছে, অসমৰ বাবে জীয়াই আছে। তিতাবৰৰ বেজৰ চুকত নৃশংস হত্যাকাণ্ড। পুতুল গগৈ নামৰ এজন লোকক দাৰে ঘপিয়াই হত্যা, কুশ মোদী নামৰ এজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। দাৰে ঘপিয়াই ডিঙি কাটি হত্যা কৰে লোকজনক। সাধাৰণ এটা কাজিয়াৰ বাবেই সংঘটিত হয় এই নৃশংস কাণ্ড। পথাৰত কাম কৰি থকা অৱস্থাতে পুতুল গগৈক কৰে আক্ৰমণ। সংকটজনক অৱস্থাত হস্পিটেললৈও নিয়া হৈছিল লোকজনক। চিকিৎসকে মৃত বুলি ঘোষণা কৰে পুতুল গগৈক। পুতুল গগৈক হত্যাৰ পাছতে পলায়ন অভিযুক্ত কুশ মোদীৰ। আৰক্ষীৰ অভিযানত অৱশেষত গ্ৰেপ্তাৰ অভিযুক্ত কুশ মোদী। তিতাবৰৰ বেজৰ চুকত এই নৃশংস হত্যাকাণ্ডৰ খবৰ আমি জনাইছোঁ। পুতুল গগৈ নামৰ এজন লোকক দাৰে ঘপিয়াই হত্যা কৰা হ'ল। কুশ মোদী নামৰ এজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উঠিছে। দাৰে ঘপিয়াই ডিঙি কাটি হত্যা কৰে লোকজনক। সাধাৰণ এটা কাজিয়াৰ বাবেই সংঘটিত হয় এই নৃশংস কাণ্ড। পথাৰত কাম কৰি থকা অৱস্থাতে পুতুল গগৈক কৰে আক্ৰমণ। সংকটজনক অৱস্থাত হস্পিটেললৈ নিয়া হৈছিল লোকজনক, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে পুতুল গগৈক। পুতুল গগৈক হত্যাৰ পাছতেই পলায়ন কৰিছে অভিযুক্ত কুশ মোদীয়ে। আৰক্ষীৰ অভিযানত অৱশেষত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত কুশ মোদী। আমাৰ সতীৰ্থ অনমোল যাদৱ আছে ফোনলাইনত। অনমোল, অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা। হয়, চাওক, কুশল মোদীয়ে প্ৰথমতে এক হত্যাকাণ্ড সংঘটিত কৰিলে। দাৰে ঘপিয়াই তেওঁ হত্যা কৰি পিনি তেওঁ পলায়ন কৰিলে। পলায়ন কৰাৰ পিছতে তিতাবৰ আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলালে আৰু কিছু সময় পিছতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰাঞ্জল আচলতে মোদীক। আৰু মোদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তিতাবৰ থানালৈ অনা হৈছে। আৰু গোটেই ঘটনাটো পাণ্ডৰচলীত সংঘটিত হৈছিলে। পাণ্ডৰচলীত সংঘটিত হোৱাৰ পিছত তেওঁ পলায়ন কৰিছিলে। চাহ বাগিচা অত্যাধিক এলেকা হোৱাৰ বাবে আৰু পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল হোৱাৰ বাবে তেওঁ সেই সুযোগ গ্ৰহণ কৰি পিনি পলায়ন কৰিছিলে। আৰু গোটেই ঘটনাটো আচলতে পৰকীয় প্ৰেমৰ বাবে সংঘটিত হোৱা বুলি আশংকা কৰিছে স্থানীয় ৰাইজে। আৰু এই ঘটনা অতি ভয়াৱহ হোৱা হৈছে। চকুৰ সন্মুখতে তেওঁৰ পত্নীৰ গৈ পোৱাৰ আগমুহূৰ্তত তেওঁক ঘপিয়াই সম্পূৰ্ণৰূপে নিশেষ কৰিলে কুশল মোদীয়ে। আৰু তেওঁ সেই ঘটনা সংঘটিত কৰি পলায়ন কৰিলে। পলায়ন কৰাৰ পাছতে আচলতে যি পাণ্ডৰচলী আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলালে আৰু চলাই পিনি অৱশেষত তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। প্ৰাঞ্জল, ধন্যবাদ অনমোল।
হাইলাকান্দিত বন বিভাগৰ অভিযান অব্যাহত আলগাপুৰ বজাৰত জব্দ বৃহৎ পৰিমাণৰ তক্তা আৰু ফলা কাঠ বজাৰত আকস্মিকভাৱে অভিযান চলাই বন বিভাগৰ দলে বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰাত জব্দ বৃহৎ পৰিমাণৰ কাঠ অবৈধভাৱে কাঠ মজুত ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ বিভাগীয় কৰ্তৃপক্ষৰ ভুৱা এনঅ'চি প্ৰস্তুত কৰি আৰক্ষীৰ জালত এজন মহৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ত এই ঘটনা চিলমোহৰ জাল কৰি প্ৰস্তুত কৰিছিল ভুৱা এনঅ'চি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহম্মদ আলী জিন্নাক গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয় কৰিছিল এজাহাৰ এগৰাকী মহিলাই মাটি পুত্ৰৰ নামত কৰিবলৈ যাওঁতে ওলাল এই তথ্য মাটি দুই পুত্ৰৰ নামত কৰিবলৈ আবেদন কৰিছিল পঞ্জীয়কৰ কাৰ্যালয়ত এই কামৰ বাবে মহিলাগৰাকীয়ে সহায় লৈছিল মহৰী জিন্নাৰ গৰাকীক অৱগত নকৰাকৈ মহৰীজনে প্ৰস্তুত কৰিছিল এনঅ'চি আন লোকৰ নামত থকা এনঅ'চি নম্বৰ ব্যৱহাৰ কৰিছিল জিন্নাই বিভাগীয় চিলমোহৰ জাল কৰি মোটা ধনৰ বিনিময়ত কৰিছিল এই কাম কিন্তু সমগ্ৰ বিষয় সন্দেহ উপজে মাটিৰ গৰাকীৰ লগে লগে কাকচাপে ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ বিভাগীয় তদন্তৰ অন্তত পোহৰলৈ আহে এই বিস্ফোৰক তথ্য এই ঘটনাৰ আঁৰত আৰু কোন কোন জড়িত আছে তাক লৈ চলিব তদন্ত দবকাত উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি দবকাৰ হেলাল মাৰ্কেটত চলা উচ্ছেদক লৈ উত্তেজনা অতিৰিক্ত আয়ুক্তৰ সৈতে হতাহতি একাংশ ব্যৱসায়ীয়ে গড়কাপ্তানি বিভাগৰ মাটি দখল কৰাৰ অভিযোগ ম্যাদী মাটিত উচ্ছেদ চলোৱাৰ অভিযোগ ব্যৱসায়ী সামগ্ৰীত চাঞ্চল্যকৰ ঘটনা সামগ্ৰীৰ ৰঙামাটি কছাৰী লাইন পাহাৰৰ সমীপত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ মৃত যুৱকজনৰ দেহত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ আৰু মৃতদেহটো বিশাল চাওতাল নামৰ যুৱকজনৰ বুলি চিনাক্ত হৈছে হালনা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন স্কুটি বিশাল চাওতালক কোনো যুৱকে মাৰপিট কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে এবছৰ পূৰ্বে একেটা পৰিয়ালৰ মাতৃপুত্ৰক হত্যা কৰাৰ অভিযোগত অভিযুক্ত আছিল বিশাল চাওতাল যুৱকজনক কোনো লোকে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ আমাৰ চালনা আৰক্ষী চকীৰ পৰা এগৰাকী আৰক্ষী বিষয়াই মোক ফোন কৰি জনাইছে যে আমি বিশাল চাওতালক মৃত অৱস্থাত পালোঁ আৰু তেওঁৰ ঘৰত জনাই দিব লাগে বুলি ক'লে আৰু মোক তাৰপিছত মই আৰু ততাতৈয়াকৈ তেওঁলোকৰ ঘৰত মানে জনাবলৈ গ'লোঁ আৰু তাৰপিছত তেওঁলোকক জনাই পেলাই আৰু তেতিয়া সুধিলোঁ ক'ত আছে নাই হস্পিটেলত আছোঁ বুলি ক'লে আৰু তেতিয়া মই আৰু তেওঁলোকৰ ঘৰৰ খুৰা আৰু খুৰী আছে তেওঁলোকক মই হস্পিটেললৈ লৈ আহিলোঁ ক'ত আছিলে ক'ত পুলিচক পাইছোঁ বুলি কৈছে মই সেইটো ময়ো সোধা নাই তেওঁলোকে কোৱা নাই মৃত অৱস্থাত পাইছোঁ বুলি কৈছে আৰু সেইটোতো মই গম পোৱা নাই মই ইয়াত আহিছোঁ চিমনা বস্তি খুৰা আছে খুৰী আছে আৰু তাৰ এজন ভাইটি আছে বানপানী উভয় নদী কিন্তু গুৱাহাটীত নাই খোৱা পানী এটুপি খোৱা পানীৰ বাবে আজিও হাহাকাৰ গুৱাহাটীৰ বহু অঞ্চলত 2009 চনতে আৰম্ভ হোৱা জাইকাই আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে পানী যোগান হাতত গেলন বাল্টি লৈ বাটকুৰি বাই পানী নিবলৈ আহিছে গুৱাহাটীৰ পূব নৰকাসুৰৰ বাসিন্দাই দিছপুৰৰ গাতে লাগি থকা অঞ্চলটোত কোনো এখন চৰকাৰে নিদিলে পানীৰ সংযোগ এগৰাকী বৃদ্ধাই উদঙাইছে গুৱাহাটীৰ খোৱাপানী সমস্যাৰ প্ৰকৃত ছবি 60 ঊৰ্ধৰ মহিলাগৰাকীয়ে হাতত দুটা গেলন লৈ পানী নিবলৈ আহিছে প্ৰায় 1 কিলোমিটাৰ পথ খোজকাঢ়ি সাপ্লাই পানী নিবলৈ ভাগৰি পৰিছে বৃদ্ধাগৰাকী পানীৰ গেলন দুটা দাঙি ধৰিবলৈ বা দাঙি ঘৰলৈ নিবলৈ চিন্তা কৰি ৰাজপথতে বহি ৰৈছে এই দুৰ্ভগীয়া বৃদ্ধাগৰাকী অৱশ্যে বৃদ্ধাগৰাকীয়ে চৰকাৰক একো নকয় কাৰণ কৈ তেওঁ ভাগৰি পৰিছে গুৱাহাটী মহানগৰীৰ এখন খুব দুখ লগা ছবি নাই পানী কৃত্ৰিম বানপানী ঠিকেই আছে কিন্তু গুৱাহাটীত খোৱা পানী নাই মোৰ পিছফালে এগৰাকী মহিলা দেখা পাইছে এই মহিলাগৰাকীয়ে হাতত দুটা গিলান লৈ পানীৰ গিলান লৈ তেওঁ বহি আছে কি কাৰণে বহি আছে যে এই পানীৰ গিলান দুটা লৈ তেওঁ ঘৰখন লৈ যাব কাৰণ তেওঁ ঘৰখনত খোৱা পানী নাই জাইকা বৃহৎ প্ৰজেক্ট সেই জাইকাই তেওঁ ঘৰখনত পানীৰ যোগান ধৰিব নোৱাৰিলে যাৰ ফলত
বছৰ বছৰ ধৰি তেওঁলোকে ঘৰৰ পৰা 2-3 কিলোমিটাৰ তেওঁলোকে খোজকাঢ়ি আহি এনেদৰে পানী নিবলৈ আহে আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ জ্বলন্ত সমস্যা। এয়া হৈছে গুৱাহাটী মহানগৰীৰ এখন দুখ লগা ছবি। এই মহিলাগৰাকীৰ আপুনি অৱস্থাটো চাওক। এই মহিলাগৰাকীয়ে এনেদৰে দুটা গিলান লৈ এনেদৰে ৰাজপথত বহি থাকিবলগীয়া হৈছে। এয়া ছাপ্লাই পানী ঘৰৰ পৰা আহি প্ৰায় 2 কিলোমিটাৰ পথ খোজকাঢ়ি আহি মহিলাগৰাকীয়ে পানী লৈছে আৰু তাৰ পাছত তেওঁ এতিয়া ঘৰখনলৈ যাবলৈ তেওঁ চিন্তা কৰি আছে। অকণমান কথা পাতিম। বৰ্মা আপুনি এনেদৰে থাকে নেকি? এনেকৈ পানী নিব আহে? এনেকৈ কিমান দিন হ'ল এনেকৈ? বহুত বছৰ হ'ল। আপোনালোকৰ পানী নাই ঘৰত? নাই। কেলৈ পানী নাই? পানী আছে, পাইপ ল'ব লাগে, পইচা লাগে। পইচা বহুত লাগে। পাইপত পানী আনতে বহুত পইচা দিয়া গৈছে, পানী ল'ব নোৱাৰোঁ না, পাইপ আনিব লাগে। এতিয়া জাইকা পানী আহিছে নাই? নাই পানী নাই। চৰকাৰে পানী দিব পৰা নাই? পানী দিয়ে কিন্তু আমি ল'ব নোৱাৰোঁ যে, পাইপ ল'ব লাগে, পইচাটো লাগে। পইচা লাগে। এতিয়া আপোনালোকে গিলানকেইটা লৈ লৈ সদায় আহে? কিমান বছৰ হ'ল এনেকৈ? আমাৰ বহুত বছৰ হ'ল। পাঠতে 20 টকা ভাড়া আছিলে ইয়াতে। এইটো এৰিয়াটো কি হয় আপোনালোকৰ? খুব নাৰকাসুৰ পাহাৰ, খুব নাৰকাসুৰ, খুব নাৰকাসুৰ। এতিয়া কিমান মানুহ আহে এনেকৈ আপোনালোকৰ? বহুত আহে, পানী বিক্ৰী কৰে। এইটো ছাপ্লাই পানী? 100 টকা ভাড়া বিক্ৰী কৰি আছে। এতিয়া আপোনালোকে বিক্ৰী কৰিব পানী কিনিবওলগীয়া হয়? কিনিব লগা হয়। কিমান টকাই পানী কিনে? হিচাপ নাইতো, পানী পেলাটো হিচাপ কৰি পেলাব নোৱাৰোঁ না। কষ্ট হয়নে আপোনালোকৰ? কষ্ট হয়। চৰকাৰখনক কি ক'ব? পানী লাগে নাই আপোনালোকক? পানী লাগিলে পইচা লাগে, ইমান পইচা ক'ত পাম পানী বাট? চৰকাৰক কি ক'ব এতিয়া? উপায়তো নাই, এতিয়া চাবলৈ তলৰ পৰা লৈ যাব লাগে, তলৰ পৰা লৈ যাব লাগে, কিনিব লাগে। এয়া হৈছে গুৱাহাটী মহানগৰীৰ এখন ছবি। এগৰাকী মহিলা, এই মহিলাগৰাকীয়ে নহয়, ইয়াত এনেকুৱা বহু মহিলা প্ৰতিদিনে ৰৈ থাকে। প্ৰতিদিনে বহু মহিলা ইয়াত এনেদৰে অপেক্ষা কৰি থাকে। হাতত তেওঁলোকে পানীৰ গিলান লৈ আহে, ছাপ্লাই পানী ল'বলৈ তেওঁলোকে ঘৰখনৰ পৰা ওলাই আহে। গুৱাহাটীত ৰাজহুৱা স্থানত থোৱালে 300 টকাৰ জৰিমনা। ৰাজহুৱা স্থানত প্ৰস্ৰাৱ বা শৌচ কৰিলে 500 টকাৰ জৰিমনা। অনিৰ্ধাৰিত স্থানত জাবৰ পেলালে ভৰিব লাগিব 2000 টকাৰ জৰিমনা। স্বাভাৱিক পানীৰ সোঁত ৰখালে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। গুৱাহাটী পৌৰ নিগমে নিৰ্ধাৰিত কৰিছে নতুন নিৰিখ। এতিয়া প্ৰশ্ন হ'ল, ৰাজহুৱা স্থানত থোৱালে ঠাইতেই কোনে ল'ব জৰিমনা? ৰাজহুৱা স্থানত অনবৰতে থাকিব নেকি পৌৰ নিগমৰ লোক অথবা আৰক্ষী? আনহাতে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলে 500 টকাৰ জৰিমনা নিৰ্ধাৰণ কৰিছে পৌৰ নিগমে। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে গুৱাহাটীৰ ৰাজপথ অথবা ৰাজহুৱা স্থানত পৰ্যাপ্ত নহয় শৌচ প্ৰস্ৰাৱ কৰা ব্যৱস্থা। গুৱাহাটী পৌৰ নিগমৰ এই নিৰ্দেশনা কিমান কাৰ্যকৰী হ'ব সেয়া লক্ষণীয় হ'ব। থুকালে 300 টকা, ৰাজহুৱা স্থানত শৌচ পেচাব কৰিলে 500 টকা, আৰু যদি আপুনি কোনো ৰাজহুৱা স্থানত জাবৰৰ টোপোলা পেলায় তেতিয়াহ'লে 2000 টকা। এই গোটেই নিৰ্দেশনাৱলী আজিৰে পৰা কাৰ্যকৰী কৰিছে গুৱাহাটী পৌৰ নিগমে। আৰু এই মুহূৰ্তত মই গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ লগত উপস্থিত আছোঁ, মৃগেন শৰণীয়া। পোনে পোনে জানিবলৈ চেষ্টা কৰিম কিমান দূৰ সম্ভৱ এই গোটেই পৰিকল্পনাটো। নিশ্চয়কৈ সম্ভৱ কৰাৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এইখিনি কাম কৰাৰ ক্ষেত্ৰত আপোনালোকেতো আছে আমাৰ লগত, আপোনালোকে সকলো ক্ষেত্ৰত তেনেধৰণৰ আমাক সদায় সহযোগ কৰি আছে। ইয়াৰ লগে লগে আমি ফ্লাইং স্কোৱাড আমি দিম। ফ্লাইং স্কোৱাড আমি এটা প্ৰতিটো ডিভিজনত 2-3টাকৈ আমি দল আমি গঠন কৰি পেলাই চোৱা চিতা কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু আপোনালোকে জানে কিছুদিন আগতে আমি সকলো উন্নয়ন সমিতি, মহিলা সমিতি, ক্লাব সেইসকলৰ লগত আমি এটা স্বচ্ছতা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু সেই প্ৰতিযোগিতাৰ কাম আমাৰ ইতিমধ্যে আৰম্ভ হৈছে। আমি প্ৰায় 319টাতকৈ অধিক আমাৰ তেনেধৰণৰ দল সংগঠনে আমাৰ যোগদান কৰিছে। তেওঁলোকৰ যদি প্ৰতিটো অনুষ্ঠানৰ পৰা আমি 10জনকৈ আমি সদস্য আমি ধৰোঁ, তেওঁলোকক যদি স্বচ্ছ প্ৰহৰী হিচাপে ৰাখোঁ, তেওঁলোকে যদি এই মোবাইল যোগে তেওঁলোকে যদি আমাৰ ফটো বা কোনো সদাশয় ব্যক্তি যদি মোবাইল যোগে ফটো আমাক দিয়ে, আমি এটা হোৱাটছআপ নম্বৰ আমি কিছু সময়ৰ পিছতে আমি ডিক্লেয়াৰ কৰিম। তেওঁলোকৰ যদি সেই নম্বৰত বা আমাৰ যিটো আমাৰ 880011007000 যি নম্বৰ আছে তাতো আমাক দেখাব পাৰে। তেওঁলোকক আমি দিয়াৰ ক্ষেত্ৰত আমি যেতিয়া তেওঁলোকৰ ফটো বা তেনেধৰণৰ ভিডিঅ' আমাক দিব, তেওঁলোকৰ নাম আমি ফোন নম্বৰ গোপন ৰাখিম আৰু ইয়াৰ লগতে তেওঁলোকক আমি পুৰস্কৃত কৰিম। তো এই ধৰণৰ ব্যৱস্থাৰে ৰাইজৰ সহযোগত ৰাইজৰ লগত এনেধৰণৰ কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ। সেইখিনি কৰিলে নিশ্চয়কৈ সম্ভৱ হ'ব। আৰু গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত গুৱাহাটীৰ মানুহে প্ৰায় আমাৰ 70% পৰা 80% মানুহে আমাক সহায় সহযোগ আগবঢ়াইছে। বাকী 30-20% মানুহ যি আছে তেওঁলোকক নাকি লোৱাৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। আৰু সেইসকলক নাকি লোৱাৰ ক্ষেত্ৰত সকলো ৰাইজে আমাক সহায় সহযোগ আগবঢ়াব। গুৱাহাটীখনত কিমানটামান ফ্লাইং স্কোৱাডৰ প্ৰয়োজন হ'ব? কিমানমান মেন পাৱাৰ লাগিব? কি ধৰণৰ পৰিকল্পনা?
তো নিশ্চয়কৈ আমাৰ যিটো আমাৰ প্ৰথমতে আমি ফ্লাইং স্কোৱাড আমি গঠন কৰাৰ প্ৰতিটো ডিভিজন আমি দুটাকৈ আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে পৰৱৰ্তী আমি বিশেষভাৱে আমি কৰিম আৰু যিটো ৰাইজৰ সহযোগত আমি বিভিন্ন ধৰণৰ কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম আৰু বিশেষভাৱে আমি যিসকল আমাৰ NGO আছে, যিসকল আমাৰ পাৰিষদসকলৰ লগত বহুখিনি মানুহ আছে আৰু আমি অপেনলি কৈছোঁ যিসকলে আমাক এই ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত আমাক ফটো তুলি আমাক দিব, কাৰণ CCTVৰ বিশেষভাৱে আমি হেৰি ক্ষেত্ৰত আমি সকলো ক্ষেত্ৰত আমি কৰিব পৰা নাই যদিও মেইন ৰোডত আমাৰ CCTV আছে, সেইখিনি আমি সংগ্ৰহ কৰিব পাৰিম আৰু ভিতৰুৱা অঞ্চলৰ বা তেনেধৰণৰ আমাৰ উন্নয়ন সমিতি যিবিলাক আছে তেওঁলোকক দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম। আউনীআটী সত্ৰই প্ৰদান কৰিব শংকৰদেৱ গৱেষণা বঁটা, লগতে প্ৰদান কৰিব দামোদৰ বঁটা। বিশিষ্ট ইতিহাসবিদ টি ৰিচাৰ্ড ব্লুটনক প্ৰদান কৰিব শংকৰদেৱ গৱেষণা বঁটা। ব্ৰিটিছ সাংসদ বব ব্লেকমেনক প্ৰদান কৰিব দামোদৰদেৱ বঁটা। মন্তব্য আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। যে লণ্ডনত আমাক যি পৰিৱেশ দিয়া হ'ল, বব ব্লেকমেন আৰু ৰিচাৰ্ড ব্লুটনে যিদৰে আমাক সহায় কৰিলে, তেওঁলোক সঁচাকৈ শংকৰদেৱৰ নামত, মাধৱদেৱৰ নামত, দামোদৰদেৱৰ নামত তেওঁলোক যেন গদগদ। অসমীয়া বৈষ্ণৱ সংস্কৃতিক লৈ তেওঁলোক যেন সশ্ৰদ্ধ আৰু তেওঁলোকে আমাক সেই সুযোগ নিদিয়া হ'লে আমি সেই কথা তাত ক'ব নোৱাৰিলোহেঁতেন। আৰু তেওঁলোকে সুযোগ দিয়াৰ কাৰণেই বৈষ্ণৱ কি, বৈষ্ণৱ সংস্কৃতি কি, মহাপুৰুষ শংকৰদেৱ কোন, তেৰাৰ যি উদাৰ দৃষ্টিভংগী তেখেতসকলে এবাৰ আকৌ আজি অনুভৱ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে আমি তেখেতসকলক কৃতজ্ঞতা জনাবৰ কাৰণে আমাৰ আউনীআটী সত্ৰৰ পৰা প্ৰৱৰ্তন কৰি অহা দুটা বঁটা আমি তেখেতসকলৰ নামত দিবলৈ বিচাৰিছোঁ। ক্ৰমে ৰিচাৰ্ড ব্লুটনক আমি দিব খুজিছোঁ শংকৰদেৱ গৱেষণা বঁটা। যিগৰাকী ৰিচাৰ্ড ব্লুটনে ইতিমধ্যে বৃন্দাবনী বস্ত্ৰৰ ৰক্ষক, পৃষ্ঠপোষক আৰু গৱেষক ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে। আনহাতে বব ব্লেকমেন যিগৰাকী আমাক সেই বৈষ্ণৱ সংস্কৃতিৰ ওপৰত তেওঁৰ 15 নম্বৰ সংসদীয় কক্ষত কথা ক'বলৈ সুবিধা দিলে, তেখেতৰ নামত আমি শ্ৰী দামোদৰদেৱ বঁটা দিবলৈ বিচাৰিছোঁ। আৰু আমি আশা কৰিছোঁ এই বঁটা দুটিৰ যোগেদি কেৱল সেই ব্যক্তি দুজনেই সন্মানিত নহয়, গোটেই ইউৰোপত তথা ইংলেণ্ডত আমাৰ সংস্কৃতিৰ কথা সুন্দৰকৈ প্ৰচাৰ হ'ব। মাজুলীত চলাচল কৰিব বিশেষ দুমহলীয়া বাছ। ৰাস মহোৎসৱ উপলক্ষে পৰ্যটকৰ সুবিধাৰ্থে আনিব বিশেষ বাছ। মন্তব্য আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। লণ্ডনলৈ গৈছিলোঁ, তেতিয়া তাত দুমহলীয়া বাছখনত যেতিয়া উঠিবলৈ সুবিধা পালোঁ, লগে লগে সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ যে মাজুলীত এনেকুৱা দুমহলীয়া বাছ যদি চলাব পৰা যায়, দেশী বিদেশী পৰ্যটকে কিমান আনন্দ পাব, মাজুলীক যেন আকৌ নতুনকৈ এবাৰ আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰিব। সেইকাৰণে সেই সংকল্প লৈছিলোঁ। ইতিমধ্যে আপোনালোকৰ আগত সদৰি কৰিছোঁ, জলন্ধৰত বাছখন বনাই আছে। একো যদি অসুবিধা নহয়, ৰাস পালনামত আমি আপোনালোক সমন্বিতে সকলোকে সেই বাছত উঠাম। দবকাত উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। দবকাৰ হেলাল মাৰ্কেটত চলা উচ্ছেদক লৈ উত্তেজনা। অতিৰিক্ত আয়ুক্তৰ সৈতে হতাহতি একাংশ ব্যৱসায়ীয়ে গড়কাপ্তানি বিভাগৰ মাটি দখল কৰাৰ অভিযোগ। ম্যাদী মাটিত উচ্ছেদ চলোৱাৰ অভিযোগ ব্যৱসায়ীৰ। একো নাই, পটককৈ আহি এগ্ৰেছিভ হিচাপত আমাক মাটিখিনি ADC লগত আৰু SDO লগত লৈ এইখিনি কাম কৰিছে। আমাক একো দিয়া নাই, আমাক ম্যাদী মাটি 1 বিঘা 90 নিচা ম্যাদী মাটি মাফিছে জুখিছে, সিহঁতে ঠিক আছে ম্যাদী মাটি। তেতিয়া সিহঁতে বেংকখন অলপ বেকা কৰিবৰ কাৰণে আমাক ম্যাদী মাটি কোটি কোটি টকা ম্যাদী মাটি আমাক বৰবাদ কৰিলে। জোৰ জবৰদস্তি কোনো নোটিছ দিয়া নাই, একো নাই। আছাম মালা ৰাস্তা হৈছে বেলেগ চাইডত আৰু সিহঁতে ম্যাদী মাটিৰ পৰা ৰাস্তা দিব বিচাৰে। সিহঁতে অফিচাৰখিনি কণ্ট্ৰেক্টাৰৰ পকেটত সোমাই এইখিনি কাম কৰি আছে, কণ্ট্ৰেক্টাৰৰ পকেটত সোমাই এইখিনি কাম কৰি আছে। ৰাস্তা বেলেগ পিনে নক্সাত বেলেগ পিনে আছে। আমাক কৈছে আমাক ডিভিটো দিয়ক, টাইম দিয়ক, একো দিয়া নাই তেওঁলোকে, বুজিছে। ADC আহি আৰু আপোনাৰ SDO PWD SDO আহি এইটো আছাম মালাৰ কণ্ট্ৰেক্টাৰৰ পকেটত সোমাই এইখিনি কাম কৰি আছে। পশ্চিমবংগত ধৰ্ষণকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ গুলীত কিশোৰী ধৰ্ষণকাৰী প্ৰভাস মণ্ডলক হত্যা। আৰক্ষীৰ পিষ্টল কাঢ়ি এজাই গুলী চলাইছিল প্ৰভাস মণ্ডলে। আত্মৰক্ষাৰ বাবে প্ৰভাসলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলায়। চিকিৎসালয়ত মৃত ঘোষণা ধৰ্ষণকাৰী প্ৰভাস মণ্ডলক। পশ্চিমবংগৰ বাৰুইপুৰৰ সূৰ্যপুৰত 11 বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। 4 জুলাইত সন্ধিয়া বন্ধুৰ জন্মদিনৰ পাৰ্টি খাই ঘৰলৈ উভতি অহাৰ পথত এজন যুৱকে অপহৰণ কৰিছিল 11 বছৰীয়া কিশোৰীগৰাকীক।
দলবদ্ধ ধৰ্ষণৰ পিছত তথ্য প্ৰমাণ নষ্টৰ বাবে অতি নৃশংসভাৱে কিশোৰীগৰাকীক হত্যা কৰি এটা পুখুৰীত পেলাই দিছিল মৃতদেহ। চিচিটিভি পৰীক্ষা কৰি আৰক্ষীয়ে আটক কৰি সোধপোছ কৰে অভিযুক্ত প্ৰভাস মণ্ডলক। আৰক্ষীৰ তদন্তত দোষ স্বীকাৰ কৰে প্ৰভাস মণ্ডলে। মঙলবাৰে নিশা সূৰ্যপুৰৰ নিৰ্জন ঘটনাস্থলীলৈ আটাইকেইটা ধৰ্ষণকাৰীক লগত লৈ চিন ৰিক্ৰিয়েশ্যনৰ বাবে গৈছিল বাৰুইপুৰ আৰক্ষী। তেনে সময়তে কিশোৰী ধৰ্ষণ হত্যাকাণ্ডৰ মূল অভিযুক্ত প্ৰভাস মণ্ডলে আৰক্ষীৰ ছাৰ্ভিচ ৰিভলভাৰ কাঢ়ি লৈ আৰক্ষীলৈ এজাই গুলীচালনা কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে অপৰাধীলৈ লক্ষ্য কৰি গুলী চলাবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা প্ৰভাস মণ্ডলক ততালিকে বাৰুইপুৰ মহকুমা হস্পিটেললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। পশ্চিমবংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত প্ৰথমটো এয়া এনকাউণ্টাৰৰ ঘটনা। पश्चिम बंगाल की बारुईपुर में नाबालिग लड़की की बलात्कार की घटना से पूरी बंगाल में तहलका मच गया था और उसी मामले में जिन चारों को गिरफ्तार किया गया था पुलिस की ओर से, उसमें से एक प्राइम एक्यूज्ड प्रभास मंडल की हुई मौत। पुलिस की गोली से प्रभास मंडल की मौत हुई और जो अभी तक पुलिस की ओर से जो इन्फॉर्मेशन इस वक्त आ रहा है कि ये जो जगह है पीछे मेरे, इस जगह से कल रात को इस जगह पे प्रभास मंडल को पुलिस की एक टीम यहाँ पे लाई थी रात को तकरीबन 12:45 के आसपास। और जब उनको यहाँ पे लाया गया उस वक्त मेनली उसको ले आने के वजह यही था कि इस पूरे घिनौनी जो हरकत उन लोगों ने की थी उस पूरे मामले का रिकॉन्स्ट्रक्शन किया जाए। कौन कौन इसमें इन्वॉल्व था, कैसे कैसे इन्वॉल्व था, इस पूरे मामले को अच्छे से समझने के लिए रिकॉन्स्ट्रक्शन का जो प्रोसेस है उस प्रोसेस को समाप्त करने के लिए पुलिस यहाँ पे उसको लाया गया। लेकिन उसी समय प्रभास मंडल ने पुलिस का सर्विस रिवॉल्वर छीना और पुलिस की तरफ एक राउंड फायरिंग भी की और यहाँ से भागने की कोशिश करने लगा। और ये जो पूरा जगह है पूरी तरह से चारों तरफ बहुत सारे गीली मिट्टी है, सो इसीलिए यहाँ से भागने की कोशिश जब वो कर रहा था तो पुलिस की ओर से जवाबी हमले में, जवाबी कार्रवाई में उनकी तरफ एक फायरिंग भी चालू करना पड़ा। और उसी समय पुलिस की गोली से यहाँ पे प्रभास मंडल यहाँ पे उनको गोली लगा और वो यहीं पे गिर गए। जब पुलिस की आधिकारिक ने उनको उठाया, यहाँ से उठा के उसको बारुईपुर सब डिविजनल हॉस्पिटल पे लेके गए। उस समय बारुईपुर सब डिविजनल हॉस्पिटल के डॉक्टर्स थे उनको मृत घोषित किया। इस पूरे मामले में अभी पूरा इन्वेस्टिगेशन चलेगा क्योंकि इस पूरे जगह को इसीलिए कॉर्डन करके भी रखा गया है कि क्या हुआ था कल रात, कैसे ये रिकॉन्स्ट्रक्शन प्रोसेस में पुलिस का सर्विस रिवॉल्वर छीन के अपराधी भागने के कोशिश करने लगा। इस पूरे मामले की जांच इसके बाद होगा। लेकिन जो घिनौनी हरकत इन लोगों ने की थी उसके बाद ये कल रात की जो पुलिस की तरफ फायरिंग के इंसिडेंट हुआ, इससे एक सवाल पैदा होता है कि इनका ये जो हिम्मत है, जैसे पुलिस की तरफ फायरिंग करने का हिम्मत है, इसका जवाबी हमला पुलिस ने भी किया। সময় হৈছে এতিয়াৰ বাতৰিৰ বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।